প্ৰিয় শিক্ষাৰ্থীসকল, ৱেলকাম টু মাই চেনেল মাষ্টাৰ অফ গ্ৰামাৰ। হেল্ল' লাৰ্ণাৰ্ছ, আজি মই তোমালোকক অৱগত কৰিব বিচাৰিছোঁ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত কেনেকুৱা হ'ব। এইবাৰ 2025 চনত যিখন মেট্ৰিক পৰীক্ষা হ'ব, সেই পৰীক্ষাৰ প্ৰশ্নবিলাক কেনেকুৱা ধৰণৰ হ'ব, 2025 চনৰ প্ৰশ্নকাকত কেনেকুৱা হ'ব, এই বিষয়ে শিক্ষামন্ত্ৰী আৰু সেৱা বৰ্ডৰ ফালৰ পৰা কি নিৰ্দেশ জাৰি কৰিছে, এই বিষয়ে জানিবলৈ হ'লে তোমালোকে মোৰ এই নিউজ পেপাৰ কাটিংখন চাব লাগিব। তেনেহ'লে চাওঁ নিউজ পেপাৰত কি আছে। কৰ্মশালাখনত অংশ লৈ সেৱাৰ অধ্যক্ষ ৰমেশ চান্দ জনে গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়াই কয় যে এইবাৰৰ প্ৰশ্নকাকতৰ ধৰণ পেটাৰ্ণ কেনেকুৱা হ'ব, এয়া সকলো বিষয় সামৰি ৱেবছাইটত দিয়া হৈছে। অৰ্থাৎ এইটো কৈছে যে এইবাৰ পৰীক্ষাত কেনেকুৱা কুৱেশ্যন পেটাৰ্ণ হ'ব সেইটো ৱেবছাইটত দিয়া আছে। তোমালোকে ইচ্ছা কৰিলে ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিবা। তদুপৰি 2025 চনৰ মেট্ৰিক পৰীক্ষাত যিখন প্ৰশ্নকাকত আহিব, তাত 2023-24 চনৰ প্ৰশ্নকাকতৰ প্ৰশ্ন পুনৰাবৃত্তি হ'ব বুলি অধ্যক্ষ জনেই সদৰি কৰে। আৰু জনেই কয় যে এইবাৰ মেট্ৰিক পৰীক্ষাত আগৰ যিখন 2024 আৰু 2023 চনত যিবিলাক প্ৰশ্ন আহিছিল, সেইবিলাক প্ৰশ্নৰ পৰা এইবাৰ প্ৰশ্ন কটা হ'ব। এইটো কৈছে। আগতে ৰানিং এটা প্ৰশ্ন বাৰে বাৰে অহা নাছিল, এইবাৰ দিব বুলি কৈছে। গতিকে তোমালোকে 2023 আৰু 2024 চনৰ কুৱেশ্যনবিলাক সংগ্ৰহ কৰি এইবিলাক ভালদৰে আয়ত্ত কৰিব। কাৰণ এইবাৰ যিখন পৰীক্ষা হ'ব, সেই পৰীক্ষাটোত 2023 আৰু 2024 চনৰ আগৰ কুৱেশ্যনৰ পৰা প্ৰশ্নকাকত কটা হ'ব। এইটো কৈছে। ভাষণ প্ৰসংগত মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত সৰ্বভাৰতীয় বৰ্ডৰ পৰীক্ষাৰ সমপৰ্যায়ৰ হোৱাটো ইংগিত দি সেৱাৰ অধ্যক্ষগৰাকীয়ে কয় যে CBSE ICSE যেনেকৈ পঢ়ায় সেইধৰণে সেৱাটো পঢ়াব লাগিব, কিন্তু সেয়া বাধ্যতামূলক কৰিবলৈ হ'লে সেৱাৰ প্ৰশ্নকাকত CBSE ICSEৰ আৰ্হিত হ'ব লাগিব। এইটো আগতে কোৱা হৈছিল যে এতিয়াৰ পৰা সেৱাৰ প্ৰশ্নকাকত CBSEৰ প্ৰশ্নকাকতৰ দৰে হ'ব, এইখিনি কৈছে। এইটো বেছি ইম্পৰ্টেণ্ট নহয়। ইম্পৰ্টেণ্ট কথাটো হ'ল এইবাৰ মেট্ৰিক পৰীক্ষাত 2023 আৰু 2024 চনৰ যিবিলাক প্ৰশ্ন আহিছে, সেইবিলাক প্ৰশ্নৰ পৰাও 2-4টা মান প্ৰশ্ন হুবহু দিব, এই কথাটো কৈছে। গতিকে তোমালোকে অৱহেলা নকৰি 2023 আৰু 2024 চনৰ প্ৰশ্নবিলাক ফ'ল' কৰিব। আজিলৈ ইমানেই। ভিডিঅ'টোৰ দ্বাৰা যদি উপকৃত হয় তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।